আমি আৰু কিমান দিন এইখিনি সহ্য কৰিব লাগিব প্ৰথমতে এটা কথা KSU প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক সুধিব বিচাৰিছোঁ যে অসমীয়া মানুহৰ এই কপালত কিবা বা মুখত বুৰ্বক বুলি লিখা আছে নেকি যোৱাকালি আমি দেখিবলৈ পাইছোঁ অন কেমেৰা তেওঁলোকে আহি পিনে বাছি কেৱল মাথো ML ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীবিলাক এৰি দিছে AS লিখা অসম পঞ্জীয়নৰ যিবিলাক গাড়ী চব গাড়ী ভাঙি দিছে আৰু দেখিবলৈ পাইছোঁ এই মস্ত ডাঙৰ পাথৰ শিল লাঠি দা কোঠা লৈ তেওঁলোকে আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰা গাড়ীৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ শিশু আছে তাত নাৰী আছে এখন চৰকাৰৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক আমি এটা আহ্বান জনাব বিচাৰিছোঁ যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে মেঘালয়ৰ পুলিচৰ সন্মুখত প্ৰশাসনৰ সন্মুখত অসমীয়া মানুহৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলাইছে KSU অৰ্গেনাইজেশ্যনটোক আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ কেৱল মেঘালয়ত KSU থকা নিচিনাকৈ কেৱল এনেকৈ ভাবিলে নহ'ব অসমতো তেনেকুৱা দল সংগঠন বা অসমক ভাল পোৱা অসম প্ৰেমী জাতীয়তাবাদী স্বাভিমানী ব্যক্তিসকল আছে এটা কথা স্পষ্ট আজিৰ পৰা আহি থকা দিনত যদি কিবা কাৰণত যদি মেঘালয়লৈ অসমৰ মানুহ নগ'লেও চলিব কিন্তু মেঘালয়ৰ মানুহ শ্বিলঙৰ মানুহ এনেকৈ দি গৈ পিনে এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ দ্বাৰা বাহিৰত কিন্তু যাব লাগিব ML যিকোনো ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী যদি আহি থকা দিনত কিবা কাৰণ যদি অসমৰ গাড়ীৰ ওপৰত যদি অত্যাচাৰ চলায় অসমীয়াৰ ওপৰত যদি অত্যাচাৰ চলায় ইয়াত কিন্তু বান্ধি ৰাখি থোৱা হ'ব তেতিয়া কিন্তু অসম পুলিচ প্ৰশাসন অসম চৰকাৰে কিন্তু বিলাসী থানা অসম বা দল সংগঠনক তেতিয়া জবাবদিহি কৰিলে নহ'ব এটা কথা স্পষ্ট হয় যোৱাকালি তেওঁলোকে যিখিনি মানে উৎপাত চলাইছে সন্ত্ৰাসবাদী বা এক্সট্ৰিমিষ্টে কৰা নিচিনা অপৰাধ কৰিছে গতিকে অসম চৰকাৰক মই মাননীয় গৃহ বিভাগক এটা অনুৰোধ জনাম যে এক্সট্ৰিমিষ্ট বা উগ্ৰপন্থী এগেইনষ্টত যিবিলাক ছেকশ্যন থাকে UPA যিবিলাক ছেকশ্যন থাকে সেই ছেকশ্যনৰ আণ্ডাৰত তেওঁলোকক আনি পিনে জেল হাজতত তেওঁলোকক প্ৰেৰণ কৰক আৰু এটা কথা স্পষ্ট হয় এই 7 চিষ্টাৰ কথা কয় যে হাত বাই ভনী কথা কয় এই হাত বাই ভনী কনচেপ্টটো আৱেগটো কেৱল অসমহে জীয়াই ৰাখিছে অসমে কেৱল জীয়াই ৰাখিব অসমৰ ওপৰত অৰুণাচল নাগালেণ্ড মণিপুৰ মেঘালয় সকলো একেচে চলাব এইটো কেতিয়া কোনো কাৰণে সহ্য কৰা নহ'ব অসমৰ মানুহৰ সহানুভূতি আছে অসমৰ মানুহৰ আন্তৰিকতা আছে সেই বুলি এইটো নহয় যে অসমৰ মানুহ গোলাম হৈ পিনে জীয়াই থাকিব এটা কথা স্পষ্ট কথা আজি এডিশ্যনেল SP গাড়ী ধৰি ৰাখিছে আমাৰ তাত আমাৰ প্ৰতিবাদকাৰীয়ে আহি থকা দিনত যদি ইয়াত যদি সফল সমাধান নহয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী কনৰাড চাংমাই হওক বা যোনে নহওক লাগিলে যিকোনো ধৰণৰ ব্যক্তি এই অসমত পাৰ হৈ পিনে ইয়াত এয়াৰপৰ্টত যাব নোৱাৰিব এইটো কথা স্পষ্টকৈ কৈ দিয়া হৈছে আহি থকা দিনত কিন্তু জংগী আন্দোলন হ'ব আমি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰা কোনো অধিকাৰ দেখা নাই নেচৰ পৰা তেওঁলোকে বহিষ্কাৰ কৰিব লাগে গতিয়াই উলিয়াই দিব লাগে নেচত থাকি তেওঁলোকে আন্দোলন কৰিব শিকা নাই তেওঁলোকে জেনজিক ৰিপ্ৰেজেণ্ট কৰে আজি গোটেই ইণ্ডিয়া জেনজিক তেওঁলোকে লজ্জানত কৰিছে কাৰণ জেনজিয়ে কেতিয়া কোনো কাৰণে এনেকুৱা ধৰণৰ বিষয়বিলাকত য'ত কেতিয়া কোনো কাৰণত ইনজাষ্টিছৰ লগত কেতিয়া কোনো কাৰণত চাথ দিয়া নাই দেখিছে আপোনালোকে জেনজিয়ে সদায় জাষ্টিছ দিবৰ কাৰণে এটা শুদ্ধ পথত থাকি পিনে কাম কৰিছে কিন্তু যোৱাকালি আমি দেখিব পালোঁ এতিয়া তেওঁলোকে দায় হৈ মন্তব্য দিছে যে সেইখিনি আমাৰ মানুহ নাছিলে যদি তোমালোকৰ মানুহ নাছিলে সেই মানুহখিনি তেতিয়াহ'লে KSU খাচী ষ্টুডেণ্ট ইউনিয়নে উলিয়াই দিয়ক নাগালেণ্ড কিবা মেঘালয় চৰকাৰে উলিয়াই দিয়ক কৰ্ণাট চাংমাইটো দায়িত্ব হয় আৰু কৰ্ণাট চাংমাই যদি এইখিনি দায়িত্ব যদি পালন কৰিব নোৱাৰে এনেকৈ অসমীয়া মানুহে বাৰে মেঘালয় শ্বিলঙত গৈ মাৰ খাব নোৱাৰে দাঁতি কাষৰীয়া ৰাজ্য বা ষ্টেটে কেতিয়াও কোনো কাৰণত মাৰ দিব নোৱাৰিব অসমীয়াৰ ওপৰত আৰু এইটো কৰ্ণাট চাংমাইৰ দায়িত্ব হয় যদি আপুনি যদি সেই অপৰাধীকেইজন যদি উলিয়াই দিব নাই তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী চকীৰ পৰা আপুনি পদত্যাগ কৰক মই বিকাশ যেতিয়ালৈকে সহ্য কৰি থাকিম যেতিয়ালৈকে প্ৰত্যাক্ৰমণ নকৰোঁ এইবিলাক ঘটনা হৈ থাকিব এতিয়া সুনীত দা অসম মেঘালয় নাগালেণ্ড ভাৰতৰ ভিতৰত পৰে নে নপৰে নিশ্চয় পৰে যদি পৰে সিহঁতৰ তাত গণতন্ত্ৰৰ সংবিধান বেলেগ আৰু আমাৰ ইয়াত বেলেগ এই কথা বতৰাবোৰ চলিব নি পিঠি বহল কৰি দিব লাগিব আমাক কৰিছে আমিও কৰিব লাগিব হা মই আগৰ পৰা কৈ আছোঁ তেতিয়া মোক কয় গুণ্ডা বুলি কয় মোক আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব লাগিব আইনখন ক'ত আছে আইনখন নাগালেণ্ড অৰুণাচলত বেলেগ মেঘালয়ত বেলেগ আৰু আমাৰ মানুহে কৈ থাকিব অসমীয়া মানুহ সহনশীল অসমীয়া জাতি উদাৰ জাতি হোৱা উদাৰতা মানে পিটন খোৱা নি হ'ব পাৰে পিঠি বহল কৰি দিম সিহঁতৰ কিহৰ গণতন্ত্ৰৰ কথা ইয়াত ক'বলৈ আহিছে হা আমাৰ মানুহ মাৰিব ইয়াত গণতন্ত্ৰৰ কথা ক'বলৈ আহিছে হা ইয়াত শান্তিপূৰ্ণ প্ৰতিবাদৰ কথা ক'বলৈ আহিছে সিহঁতে আমাক পিটি থাকিব আৰু আমি ইয়াত গণতান্ত্ৰিক আন্দোলন কৰি থাকিম পিঠি বহল কৰি দিম মই ক'লোঁ পিঠি বহল কৰি দিম ইয়াত বিলাসী থানা কৰিছোঁ জাতিৰ ওচৰত দায়বদ্ধ কোনোবা নেতা মন্ত্ৰীৰ ওচৰত আমি দায়বদ্ধ নহয় কিন্তু শৃংখল চলি অহা প্ৰতি বছৰে কাৰবাৰবিলাক হয় যেতিয়া এটা পৰ্যটনৰ সময় আহে আমি ইমান দিন ককাইদেউ আমি ইমান দিন নিজৰ ভাই ককাই বুলি আমি সিহঁতৰ লগত সোমোৱা নাছিলোঁ যুদ্ধ কৰা নাছিলোঁ কিন্তু এবাৰ কৰিম 4 বছৰীয়া ল'ৰা তাৰ গালত এই আইনাৰ দাগ চিচা ভৰাই দিছে হয় হা কথা হ'ব পাৰে হা পিঠি বহল কৰি দিম মই ক'লোঁ নহয়
আমি বিৰাচি থানা কৰি আছো নিজৰ জিলাখন শেষ তাৰপিছত ইয়াত মানুহে মাৰ খাইছে হা এই যদি ড্ৰাইভাৰখিনি নহ'লেহেঁতেন মেঘালয়ৰ অৰ্থনীতি তছ নছ হৈ গ'লহেঁতেন কৃতজ্ঞ নহয় ইহঁতি আমাৰ প্ৰতি কৃতজ্ঞ নহয় মেঘালয়ৰ যে ল'ৰা ছোৱালীবোৰ গুৱাহাটীত পঢ়ি আছে হা কাইলৈ যদি খালী কৰ বুলি কওঁ খালী কৰিব লাগিব এই কাৰবাৰবোৰ নচলিব এই কাৰবাৰবিলাক নচলিব আৰু আমি পাতি ল'ম বিৰাচি থানা অসমৰ মজিয়াত পাতিম আৰু আমি আমাৰ ষ্টাইলত কাম কৰিম তাৰ কাৰণে আমাৰ ল'ৰা জেললৈ যাব আজি অসম পুলিচে শিকা উচিত আছিলে মেঘালয় পুলিচৰ পৰা মেঘালয় পুলিচে যেতিয়া গাড়ী ভাঙি আছিলে মেঘালয় পুলিচৰ আগত ভাঙি আছে ডেফিনেটলি হয় কেমেৰাত মেঘালয় পুলিচে এটাও ছাত্ৰ সন্থা মানে সিহঁতৰ ছাত্ৰ সন্থা যিটো আছে সিহঁতৰ ল'ৰা এটাকো এৰেষ্ট কৰা নাই আমাৰ আকৌ পুলিচকেইটা কি উৎপাত চাব হা আমাৰ পুলিচৰ কিবা এটা কৰিব নোৱাৰি ৰাতি 2টা 1টাত ঘৰত গৈ উঠাই চুচৰাই আনিব জক দম আছে যদি এতিয়া সিহঁতক উঠাই আনক চুচৰাই জক দম তাত দেখুৱাওক আমাৰ ওপৰত নহয় নিজৰ মানুহকেইটাৰ ওপৰত তাত দম দেখুৱাওক য'ত দম দেখুৱাব লাগে অৰুণাচলে গুলি মাৰিলে এটাক গুলি অসম পুলিচে ফুটাব নোৱাৰিলে হা ইয়াতকে লজ্জাৰ কথা থাকিব পাৰে এইখিনিয়ে কথা সুনীতা মোৰ স্বাস্থ্য খুব বেয়া মই বিদায় দিম মই অকণমান দুটা কথা সুধিব বিচাৰিছোঁ মই বেছি সময় নাৰাখোঁ এতিয়া কথাটো হ'ল খাচী ষ্টুডেণ্ট ইউনিয়নে ক্লিয়াৰিফাই কৰিছে যে ইয়াত তৃতীয় পক্ষ জড়িত হৈ আছে কিন্তু আমি ভিডিঅ'ত দেখা পাইছোঁ যে প্ৰটেষ্টত অহা মানুহে গাড়ী ভাঙিছে প্ৰটেষ্টত অহা মানুহে মটৰ বাইক ভাঙিছে প্ৰটেষ্টত অহা মানুহে গোটেই উদ্ভণ্ডালি কাম কাজ কৰিছে খাচী ষ্টুডেণ্ট ইউনিয়ন নিৰাপদ দূৰত্বত অৱস্থান কৰিছে সেইবুলি আমি এৰি দিম নেকি খাচী ষ্টুডেণ্ট ইউনিয়নে এতিয়ালৈকে তেওঁলোকৰ নেতাই এটা শব্দ প্ৰকাশ কৰা নাই কনৰাড চাংমাই এটা শব্দ প্ৰকাশ কৰা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী এটা শব্দ প্ৰকাশ কৰা নাই তেখেত নেডাৰ আহ্বায়ক যিটো যদি অথৰিটিয়ে একো নকয় তেতিয়াহ'লে সাধাৰণ এই কেব চালকসকলে সাধাৰণ এই যিসকল টুৰিজিমৰ লগত জড়িত আমাৰ অসমীয়া ককাই ভাইসকলে কি কৰিব কাৰ মুখলৈ চাব শৃংখল মই এটা কথা স্পষ্টকে সুনীতা কৈছোঁ মই কেব চালকসকলক কৈছোঁ আমি আছোঁ আপোনালোকৰ পক্ষত আপোনালোকৰ গাত হাত দিলে হাত ভাঙি দিয়া হ'ব আপোনালোকৰ গাত হাত দিলে হাত ভাঙি দিয়া হ'ব মই এইটো কথা স্পষ্টকে মই আপোনালোকক কৈছোঁ আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব তাতকৈ আৰু বেলেগ কথা বতৰা নাই এই যে সংগঠন নেডা আছিল ৰাজনৈতিকভাৱে নেচো আছিল ছাত্ৰ সংগঠন ডিমৰীয়া MLA-টোৱে কাম নাই তপন দাস নেকি সি আহিব নোৱাৰিলে এইটো ইমান মানে মই MLA উঠোঁতেই কৈছোঁ এইটো কোৱালিটিয়ে নাই এইটো MLA হৈছে এই তপন দাস নে কোনোবা এটা MLA হৈছে ডিমৰীয়াৰ হা কোৱালিটি বেছ নথকা মানুহ সি আহি মানুহখিনিৰ ওচৰত থিয় দিব লাগিছিলে হা এইবিলাক মানুহক MLA জিকালে হ'বই এনেকুৱা হা কোৱালিটি নাইকিয়া থাৰ্ড ক্লাছ মানুহ এটাক MLA জিকাইছে হা আৰু মই এটা কথা একদম স্পষ্টকৈ আপোনালোকক কৈ দিছোঁ স্পষ্টকৈ কৈ দিছোঁ এই মানুহখিনিৰ লগত আমি আছোঁ আমি কেব চালকৰ লগত আছোঁ অসমীয়া সত্তাটোৰ লগত আমি আছোঁ আৰু অনাগত দিনত এখন যুদ্ধ আমি কিন্তু যুদ্ধ কৰিম দেই মই গণতান্ত্ৰিক প্ৰতিবাদত বিশ্বাসী মানুহ নহয় সিহঁতি মাৰিছে আমিও মাৰিম কথা ইমানেই সেইটো একদম স্পষ্ট কথা কৈ দিছোঁ হা স্পষ্টকৈ এই কথা বতৰাবিলাক আপোনালোকৰ জৰিয়তে আমি কৈ দিছোঁ আমাক মাৰিছে আমিও মাৰিম কথা ইমানেই শৃংখল মই এটা কথা আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ এইটো প্ৰসংগতে যে সীমা সমস্যাই অসমক একেবাৰে জোৰলা কৰি পেলাইছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে ধেমাজিৰ কথা মিংমাং বদতিত 11জন লোক এতিয়াও AMCত চিকিৎসাধীন এতিয়াও তাত প্ৰটেষ্ট চলি আছে আৰক্ষী একো কাম কৰিব পৰা নাই নাগালেণ্ড সীমাৰ কথা মই নকওঁ আপুনি সম্পূৰ্ণকৈ জানেই সোণাৰীত কি হয় আপোনাৰ নাজিৰাত কি হয় নাগালেণ্ড সীমান্তৰ কথা আপোনাৰ সকলো নখদৰ বৰ্ণন মিজোৰাম সীমান্তত হয় মিজোৰাম সীমান্তত কাছাৰত কি পৰিৱেশ চলে সকলো নখদৰ বৰ্ণন এতিয়া মেঘালয় গোটেই ফালৰ পৰা অসমখনক চেপি খুন্দি আহিব আৰু আমাৰ সীমা সমস্যাবিলাক এনেকৈ থাকিব তাৰ পৰিণতি আজি যদি যোৰাবাটত কাইলৈ ধেমাজিত পৰহিলৈ নাজিৰা তাৰ পিছদিনাখনি চৰাইপুঙত এতিয়া এইবিলাক সমাধান হ'ব পাৰেনে হ'বনে কিবা কাম কৰি আশা কৰিব পাৰিনে নে আপোনালোকে কি কৰিব নাই যুঁজিব লাগিব না যুঁজিলে যেতিয়া আমি যুঁজিম মই আগৰ পৰা আমি কৈ আছোঁ বিলাচী থানা অসমে যেতিয়ালৈকে এটা জাতিয়ে যুঁজিব নোৱাৰে সেইটো জাতি বাচি নাথাকে আৰু এখন যুদ্ধ হ'ব আৰু খুব ভয়ানক যুদ্ধ হ'ব
সদায় সদায় অসমীয়া উদাৰ জাতি এইবিলাক ক'বলৈ এৰক অসমীয়া যোদ্ধা জাতি সেইটো ক'বলৈ শিকক উদাৰ জাতি কৈ আমাৰ জাতি সত্তাৰ যিটো তেজ আছিলে তেজটোক ধ্বংস কৰা হৈছে আমাৰ ডিএনএটোক ধ্বংস কৰা হৈছে যুঁজিব লাগিব কথা ইমানেই মই শৃংখল ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে শৃংখলৰ স্বাস্থ্য খুব ভাল ঠিক নহয় তাৰ মাজতো আজি প্ৰতিবাদস্থলী দেখা পোৱা গৈছিল মই শৃংখল চকীয়া ধন্যবাদ জনাইছোঁ মই বিক্ৰম পাটোৱাৰী আপুনি ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী এতিয়া মই সাত ভনী বুলি আমি কওঁ হয় মই আপোনালোকে কেনেকুৱা ধৰণৰ মই অসম পাৰ্চপেক্টিভত যদি সোধোঁ আজি এইটো কিবা এটা ঘটনা ঘটিছে কাৰণে আমি গম পাইছোঁ কিন্তু এনেকুৱা ঘটনা আলোচনাৰ মাজলৈ নোহোৱাকৈ সদায় ঘটি থাকে বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব ধ্ৰুৱই কৈ কৈছে বা ৰাজাক আহমেদে ক'ব আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থাকে এনেকুৱা ক্ষেত্ৰত আপুনি কওকচোন আজি অনুষ্ঠানলৈকে আপোনালোকে আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আমাৰ ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ পৰা প্ৰতিদিন গোষ্ঠীক আমি ধন্যবাদ জনাইছোঁ যিহেতু এই আলোচনা আপোনালোকে ভাগ ল'বলৈকে আমাক মাতিছে আমি ধৰক প্ৰকৃততে ক'ব গ'লে আমি একোজন চালক আৰু এই সমস্যাৰ পৰা আমি অতি মানে এইটো নহয় যে আজিৰ পৰা আমি এইবিলাক মানে সমস্যাৰ আৰম্ভণি হৈছে এইবিলাক বহুত পূৰ্বৰ পৰা আৰম্ভ হৈ আছে সেইকাৰণে আমি ইউনিয়নটো যেতিয়া সৃষ্টি কৰিছিলোঁ তেতিয়া আমি নামেই দিছিলোঁ ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়ন যাতে সকলোকে লৈ কিনে আমি আগুৰি যাতে আমি ইউনিয়নটো গঠন কৰিব পাৰোঁ আৰু মেঘালয়ৰ যিটো আজি সমস্যা যিটো আপোনালোকে যিটো আজি মিডিয়া হ'ল কাৰণে আপোনালোকৰ ৰাইজৰ মাজত বস্তুটো আহিছে আমি এই সমস্যাটো আমি 2004-2003 চনৰ পৰা ভোগ কৰি আহিছোঁ তেওঁলোকে আমাক প্ৰতি বছৰে দেখোঁৱেই আমি প্ৰতি বছৰে অক্টোবৰ ছিজন আৰম্ভ হোৱাৰ আগে আগে KSUৱে এই বুলি নহয় প্ৰত্যেক বছৰে KSUৱে এটা মানে এনেকুৱা এটা সেই কৰে প্ৰটেষ্ট কৰে যিটো প্ৰটেষ্টত মানে আমাৰ টুৰিষ্টখিনি ভাঙি যায় এনেকুৱা এটা আমাৰ ইকনমিকেলি বহুত উইক কৰি পেলাই দিছে ড্ৰাইভাৰখিনিক যে আমি ছিজনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ যে অক্টোবৰ মাহ আহিব অক্টোবৰৰ পৰা আমি ভাড়াৰ কাৰণে আমি আপগ্ৰেড হ'ম বা আমাৰ বুকিংবিলাকো সেনেকৈ আহে বা আমি হোটেলবিলাকো সেনেকৈ বুকিং মানে অগ্ৰাধিকাৰ দিওঁ কিন্তু এওঁলোকে কি কৰিছে প্ৰত্যেক বছৰে এইবিলাক কাম কাজৰ মাজেৰে মানে আমাৰ মানে বিৰাট ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে আমি প্ৰত্যেকবাৰে অসম চৰকাৰক জনাই আহিছোঁ আমাৰ দাবীবিলাক কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত মানে একদম নিমাত্মা মানে অৱস্থান কৰিছে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ আজি এইটো সমস্যাটো অকল এতিয়া আমাৰ সমস্যা হৈ থকা নাই এইটো আমাৰ জাতীয় সমস্যাৰ নিচিনা হৈছে কাৰণ এইটো অকল আমাৰ ওপৰত এটেক কৰা নাই জাতিৰ ওপৰত এটেক কৰিছে পৰ্যটন বাহনৰ ওপৰত এটেক কৰিছে বহুত সৰু ল'ৰা ছোৱালী বহুত মানুহ মই বিক্ৰম দেখি এই যিটো দৃশ্যাংশ এতিয়া কেমেৰাত ওলাই আছে বাছখনৰ তলত ল'ৰা ছোৱালীবিলাক সোমাই গৈছে হয় এই দৃশ্য দেখাৰ পিছত বাহনখন তাত ৰখাই থোৱা হৈছে তাত চাগে ৰেজিষ্ট্ৰেশ্যন চাইজৰ এফালৰ পৰা ভাঙি গৈছে তেনেকুৱা ধৰণৰ এইটো কি দৃশ্য আপোনাৰ পোহৰলৈ আহিছে কাৰণে দেখা পোৱা গৈছে সদায় বুলি নহ'লেতো ৰেগুলাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে হয় আপুনি নিজেও শ্বিলঙলৈকে কেতিয়াবা গৈছে নিজৰ ব্যক্তিগত গাড়ী লৈ তেওঁলোকে নানান ধৰণৰ সমস্যা হয় গাড়ীখন চপাই দিব হয় আপোনাক দুই এষাৰ গালি পাৰিব মানে ইমান মানে এনেকুৱা যেন লাগে যে মই শ্বিলং কিয় গৈ আছোঁ একচুৱেলি আমাৰ আমি শ্বিলংখনৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে আমি যাব লগা বাধ্য হৈছোঁ কিন্তু তেওঁলোকে আমাৰ ওপৰত সদায় এনেকুৱা মানে আক্ৰমণ কৰে যে আমি মানে এতিয়া নিৰূপায় গৈছোঁ আমাক শ্বিলং নালাগে আমি শ্বিলং নগ'লেও আমি চলিব কিন্তু এতিয়া হৈছে আমাৰ এই যিটো সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাৰ সৃষ্টি আমাৰ জাতীয় দল সংগঠনবিলাক আগবাঢ়ি আহিব লাগে আমাৰ লগত সহায় সহযোগিতা কৰিব লাগে আমি এতিয়াও বিশ্বাস কৰোঁ যে আমি অহিংসা নীতিৰ ওপৰত বিশ্বাস কৰোঁ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আৰু এই ধাৰা যদি কনৰাড চাংমা ডাঙৰে যদি আপোনাৰ ভাৰতবৰ্ষৰ ওচৰত ক্ষমা নোখোজে কাৰণ কিয় এইটো অকল আমাৰ এইটো ছেভেন ষ্টেটৰ ওপৰত ডিপেণ্ড কৰি থকা নাই গোটেই ভাৰতবৰ্ষৰ ওপৰত ডিপেণ্ড কৰিছে গোটেই পৰ্যটকখিনি নিজৰ বুকিংবিলাক কেঞ্চেল কৰিছে গতিকে কনৰাড চাংমা ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা দৰকাৰ আৰু এই ক্ষেত্ৰত মেঘালয়ৰ প্ৰশাসনিক দিশটো মানে হোম বিভাগটো অত্যন্ত মানে বিফল হৈছে আৰু তেওঁলোকৰ যিজন মিনিষ্টাৰ তেওঁলোকে পদত্যাগ কৰাটো মই দাবী উত্থাপন কৰিছোঁ ইভেন কনৰাড চাংমা ডাঙৰীয়া আমাৰ অনুষ্ঠান তেখেতে কিমান চাই নাজানো কিন্তু কোনোবাই যদি চাই আছে তেখেতৰ ঘনিষ্ঠ তেখেতো ঘৰলৈ যাবলৈ হ'লে বহু সময়ত এই ৰাস্তাটোৱে তেখেতে ব্যৱহাৰ কৰে এই ৰাস্তাটো ব্যৱহাৰ হয় এইটো এটা এটা নিয়ম আছিল অসমৰ মেঘালয় অসম অৰুণাচলৰ সম্পৰ্ক অসম মেঘালয় অসমখনৰ কথাখিনি বাদ দি তাত যি ধৰণে গাড়ী জ্বলাই দিয়া হৈছে বিশেষকৈ এই কণমানি 4 বছৰীয়া সন্তানটিৰ গালত যেতিয়া আইনা সোমোৱাই ৰঙা দাগ তেজ বৈ আছে এয়া কোনেও মানি ল'ব নোৱাৰে আৰু এই যিখিনি মানুহ আপোনাৰ অসম ৰাজ্যিক চালক সন্থা কওক সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ কওক ছেভেন ছিষ্টাৰ্ছ আপোনাৰ কেব অপাৰেটৰ ইউনিয়ন কওক সকলোখিনি আমাৰ খিলঞ্জীয়া মানুহ তেওঁলোকে কাম কৰি খাই আছে ভাই তেওঁলোকে শ্ৰমৰ ওপৰত নিৰ্ভৰশীল হৈ আছে তাত হাজাৰ হাজাৰ লোক তাত পৰিয়াল তাত জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত চৰকাৰখন যদি আগবাঢ়ি নাহে
আজি তেখেতসকল সন্মুখলৈ গৈ তাত প্ৰতিবাদ সাব্যস্ত কৰিছে অকল তেখেতসকলৰ কাম নহয় এইটো বীৰ লাচিত সেনা অসম তেখেতসকলৰ লগত আছে বা অন্যান্য জাতীয় দল সংগঠন লগত গৈছে সকলোখিনি উবুৰি খাই আহিব লাগিব সকলোখিনি উবুৰ খাই আহিব লাগিব তেতিয়াহে এই গোটেই কথাবিলাক আচলতে এটা সফল ৰূপায়ণ হ'ব ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজিৰ যিখিনি অসম মেঘালয় সীমান্তত সংঘটিত হৈছে কাৰ্যক্ৰমণিকা প্ৰতিবাদী কাৰ্যক্ৰমণিকা তাৰ যিটো পটভূমি সেই পটভূমিৰ ওপৰত আমি কথা পাতি আছিলোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আমাৰ লগত সংযোজিত হৈছে মই সমীৰণৰ ওচৰলৈ যাম সমীৰণ কিছু কথা মুকলিকৈ পাতিব লাগিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আমি কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰা আচলতে এই যিটো দুখ সময় এই দুখ সময়ত সদৌ অসম ছাত্ৰ সন্থাই কিদৰে বিশেষকৈ পৰ্যটন বা এই গাড়ী চালনাৰ লগত জড়িত আমাৰ যিসকল খিলঞ্জীয়া লোক বা আমাৰ যিসকল ভাই বা দাদা তেওঁলোকক কি ধৰণে আশ্বস্ত কৰিব মই আপোনাৰ ওচৰলৈ যাম কথাখিনি পাতিম কিন্তু ৰাজ্জাক আহমেদ সাধাৰণ সম্পাদক সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ মই আপোনাক পোনে পোনে সুধিছোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হৈ আছে বিশেষকৈ মেঘালয়ত একচুৱেলি চাওক প্ৰথমতে আজি এই মেঘালয়ৰ ইছ্যুটো লৈ পেলাই আপোনালোকে যিটো টক শ্ব' এটা অনুষ্ঠিত কৰিলে এইটো কাৰণে প্ৰতিনিধি গোষ্ঠীক আমি সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো কথা ক'বলৈ গ'লে এনেকুৱা যে অতি নিন্দনীয় ঘৃণনীয় ঘটনা যিটো হৈছে প্ৰতিবাৰে হৈ আছে আৰু এই ঘটনাবিলাক এনেকৈ যদি ঘটি থাকে অনাগত দিনত অসম আৰু মেঘালয়ৰ মাজত যিটো এটা এই সম্পৰ্ক এই সম্পৰ্কটো মানে ফাট মেলিব আৰু নিশ্চয়কৈ যে আমি ধৈৰ্যৰ বান্ধ ছিঙাৰ পিছত আমি প্ৰত্যাক্ৰমণ কৰিবলৈ আমি কেতিয়াবা বাধ্য হ'ব লাগিব কিন্তু এটা কথা আজি যিখিনি ঘটনা হৈছে যোৱাকালি আমি ৰাতিপুৱাৰ পৰাই আমি বিভিন্ন সংগঠনৰ আমাৰ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ফেডাৰেশ্যন আমাৰ কেব চালক সন্থাৰ যিমান আমাৰ সংগঠন আছে সকলোৱে আমি সমবেত হৈছিলোঁ নেতৃস্থানীয় ব্যক্তিসকল আমি যোৰাবাটলৈ গৈছোঁ তাতে আমি যোৰাবাট থানাত আমি লগ পালোঁ আমাক DCP এজন বহি আছে চাম পেগু বুলি তেখেতে আমাৰ লগত আলোচনা কৰিলে কেইবাখনো গাড়ী আমাৰ ভাঙিছে তাৰে দুজনমান চালক আমি কৰিলোঁ তেওঁলোকৰ দ্বাৰা ইতিমধ্যে যিটো ফৰ্মেল ছিষ্টেমটো কৰিলোঁ FIR দিয়া হ'ল তাৰপিছত আমাৰ আলোচনা হ'ল যে আমি নিশ্চয় আমাৰ আৰক্ষী প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিব লাগিব যিহেতু আমাৰ ঘটনাটো এনেকুৱা হৈ আছে ইতিমধ্যে যদিও আমি যোৰাবাটত গাড়ী শ্বিলঙৰ গাড়ী বা বেংগালৰ গাড়ী আমি বাধা দিছোঁ বা আমাৰ গাড়ী তাতে তেওঁলোকে বাধা দিয়া আৰম্ভ কৰি দিছে বৰ্ণিহাটৰ সেইফালে যিয়ে এই খবৰবিলাক পোৱাৰ পিছত আমি কি কৰিলোঁ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আমাৰ যিজন আছে CP আমাৰ পাৰ্থসাৰথী মহন্ত ডক্টৰ পাৰ্থসাৰথী মহন্ত ছাৰৰ লগত আমি বহিলোঁ তাতে আমি নেতৃস্থানীয় ব্যক্তিসকল আছিলোঁ তেওঁ এটা কথাই ক'লে যে ইতিমধ্যে কমচে কম 500ৰ অধিক গাড়ী এতিয়াও মেঘালয়ত আমাৰ সময় আছে এই গাড়ীখিনি আনাৰ কাৰণে যেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে প্ৰয়োজন সাপেক্ষে আমি কি স্কট দি হ'লেও তাৰে SPৰ লগত কথা পাতি কিনে আমাৰ সন্মুখতে কথা পাতিলে স্কট দি হ'লেও গাড়ীখিনি আনিব লাগিব কিন্তু এইটো বস্তু আমি সুধিছিলোঁ তেখেতসকলক যে আমাৰ গাড়ীখিনি আমি কাইলৈ আকৌ শ্বিলঙলৈ যোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ নে নাই আমি কেনেকৈ যাম সেই সম্পৰ্কে আপোনালোকে গভৰ্ণমেণ্টৰ হৈ কি মতামত দিয়ে তেতিয়া তেওঁলোকৰ ফালৰ পৰা এইটোৱে আহিছিলে যে আমি কেনেকৈ দায়িত্ব ল'ম বা আমি চৰকাৰে কেনেকৈ দায়িত্ব বা প্ৰশাসনে কেনেকৈ দায়িত্ব ল'ম কিন্তু এইটো বস্তুত আমি ক'ব বিচাৰিছোঁ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে যে চালকসকল এতিয়া অকল চালক জড়িত হৈ নাই চালক মানে মেক্সিমাম শিক্ষিত নিবনুৱা যুৱক আছে তাতে তেওঁলোকে প্ৰত্যেকজনে প্ৰায় মালিক চালক বুলি ক'লেও ভুল হয় গতিকে ষ্টাৰিঙত বহিছে বুলি চালক বুলি কৈছোঁ কিন্তু প্ৰত্যেকজনে চাকৰি বাকৰি পোৱা নাই চৰকাৰৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক কি কৈছে কাৰোবাৰ লোনত হওক তোমাৰ মাটি বিক্ৰী কৰি হ'লে বন্ধ কৰি গাড়ী এখন লৈছে সেই গাড়ী কিস্তি মাৰিব পৰা নাই পৰিয়াল পোহপাল দিব পৰা নাই কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰাতো আমি পৰিবহণ বিভাগৰ পৰা বা অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগ আমি পোৱা নাই কিন্তু অন্য ৰাজ্যত যেনেকৈ আমাৰ ওপৰত অত্যাচাৰ হৈছে আমাৰ ওপৰত নিৰ্যাতন চলাইছে আমাৰ ওপৰত শোষণ চলাইছে এই ক্ষেত্ৰত অসম চৰকাৰে কিন্তু আমাক সুৰক্ষা দিব পৰা নাই গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ গাফিলতি আছে আমি ভাবিছোঁ আৰু মেঘালয় চৰকাৰক আমি তীব্ৰ নিন্দা আৰু গৰিহণা দিছোঁ যে মেঘালয় চৰকাৰখন পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰা এখন চৰকাৰ গতিকে তেওঁলোকৰ অৰ্থনীতি আমি সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ গোটেই ইণ্ডিয়াৰ যিবিলাক বিভিন্ন ৰাজ্যৰ গাড়ীবিলাক পৰ্যটনৰ যাত্ৰীসকলক লৈ যায় এই ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক বহুখিনি লাভালাভ হৈছে কিন্তু তেওঁলোকে যদি ভাবিছে যে এই বিভিন্ন ৰাজ্যৰ পৰা বা অসমৰ গাড়ীখিনি দেখিলে তেওঁলোকৰ জেলেচি আহে তেওঁলোকৰ হিংসা ভাৱ আহে গতিকে এই ভাৱ যদি দূৰ নকৰে অনাগত দিনত আমি যদি প্ৰয়োজন হয় আমি অসমৰ বিভিন্ন দল সংগঠন লগ লাগি অনাগত দিনত আমি অৰ্থনৈতিক পথ অৱৰোধ কৰাৰ কাৰ্যসূচী ল'বলৈ বাধ্য ধন্যবাদ জনাইছোঁ মই এই মুহূৰ্তত সমীৰণ ফুকন মই আপোনাৰ ওচৰলৈ আহিছোঁ কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী এটা ৰাজহুৱা সংবাদ মাধ্যমত সামাজিক মাধ্যমত জনাইছে যে কনৰাড সংগমাৰ লগত তেখেতে কথা পাতিছে
তেখেতে কৈছে যে সতীৰ্থ মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় স্থাপন কৰি ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে পৰিস্থিতি অনতিপলমে শান্ত কৰাৰ লগতে শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ আমি পৰস্পৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছোঁ অসম আৰু মেঘালয় হৈছে ভগ্নী ৰাজ্য আৰু দুয়োখন ৰাজ্যৰ মাজত এক গভীৰ ঐতিহাসিক সাংস্কৃতিক একতাৰ সম্পৰ্ক আছে পাৰস্পৰিক সন্মান সংযম আৰু সংবেদনশীলতাই সকলো সময়তে আমাক পথ প্ৰদৰ্শন কৰিব লাগিব আমাৰ মাজত সম্পৰ্ক দীৰ্ঘদিন ধৰি সংজ্ঞায়িত কৰি অহা সম্প্ৰীতি বন্ধুত্ব আৰু সদিচ্ছা অটুট ৰখাৰ বাবে আমি আমাৰ সামৰ্থ্যৰ ভিতৰত সকলোখিনি কৰিব লাগিব সঁচা কথা কিন্তু এইখিনি অকল অসমে কৰিলে নহ'ব সকলো ৰাজ্যই কৰিব লাগিব সমীৰণ